আজি 9টাত উঠি ডাইৰেক্ট চাহ খাই জিমত যাব ৰেডি হ'লোঁ। যিহেতু জিমত যাম সেইকাৰণে কাপোৰখিনি পিন্ধি ল'লোঁ আৰু মোৰ বেগত ষ্টেণ্ডডাল আৰু ক্ৰিয়েটিন সেই বটল লৈ কিনে মই আমাৰ মিস্ত্ৰীজনৰ চাইকেল লৈ মই আৰু মোৰ লগৰটো আমি নুমি যাব লগা হ'ল কাৰণ ৰাস্তাটো বনাই আছিল আৰু এতিয়া পালোঁ জিম আৰু জিমত ডাইৰেক্ট আমি ক্ৰিয়েটিনটো ওলাই লৈ ডাইৰেক্ট মিক্স কৰাত লাগি গ'লোঁ কাৰণ ক্ৰিয়েটিনটো খালে এনাৰ্জিটো পাম ন সেইকাৰণে ক্ৰিয়েটিন খাই ল'লোঁ আৰু এতিয়া জিমত বাইচেপ আছে যিহেতু আপোনালোকে চাই থাকক ভিডিঅ'টো। মিলাব পৰা নাই লং পেণ্ট পিন্ধি আৰু এতিয়া যিহেতু গৰম লং পেণ্ট পিন্ধিলে তাই খোজো হয় সেইকাৰণে হাফ পেণ্ট পিন্ধি লৈছোঁ। এই গৰমে আহি কিনে মই কি কৰি আছোঁ জানেনে? মই এই জুইৰ কাষত বহি আছোঁ। ইমান গৰম কাৰণ এই মেকুৰীগিলা আহি কিনে খাই থৈ যায় ভাল মেকুৰী। দুপৰীয়া ভাত খাই আহি গ'লোঁ আমি ডাইৰেক্ট ফিল্ডক কাৰণ বহুত বজা ক্ৰিকেট খেলা নাই আৰু ক্ৰিকেট খেলাম বুলি ভাবি আহি গ'লোঁ ফিল্ডক আৰু আজিৰ কাৰণে ইয়াতে চেছ কৰিলোঁ দিয়ক।